বন্ধুসকল, অসম বাজেট অধিৱেশনৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ মাজত বাকযুদ্ধ, পুৰা যুদ্ধ হৈছে বন্ধুসকল, পুৰা তৰ্কাতৰ্কি। আৰু হয়, অখিল গগৈয়ে ধৰিবলগীয়া কথাই ধৰিছে। আপোনালোকে কমেণ্ট কৰিব, অখিল গগৈ সঁচা কথা কৈছে নে মুখ্যমন্ত্ৰীয়ে সঁচা কথা কৈছে। আৰু মুখ্যমন্ত্ৰীয়ে ফাইনেল কৰি দিছে যে 2024 আকৌ মুখ্যমন্ত্ৰী যিখন চৰকাৰ চলি আছে, অৰ্থাৎ বিজেপি চৰকাৰ আকৌ বিজেপি চৰকাৰ আকৌ আহিব বুলি মুখ্যমন্ত্ৰীয়ে ডাইৰেক্ট গেৰাণ্টি দিছে। আৰু কি কথাত কি তৰ্ক বিতৰ্ক অনুষ্ঠিত হৈছে বা কি তৰ্ক বিতৰ্ক হৈছে মুখ্যমন্ত্ৰী আৰু অখিল গগৈৰ মাজত, ভিডিঅ'টো শেষলৈকে চাই দিয়ক, সকলোখিনি কথা গম পাব। আপোনালোকে মুখ্যমন্ত্ৰী আৰু অখিল গগৈৰ মতামতৰ ওপৰত আপোনালোকে নিশ্চয় কমেণ্ট এটা কৰি জনাব যে কাৰ মন্তব্যটো সঁচা। কমেণ্ট এটা কৰিব, কিন্তু ভিডিঅ'টো শেষলৈকে চাই থাকক। 2021 পিছত 2026 কেনেকে ইলেকশ্যন জিকিব লাগে তাৰ কল্পনা কৰা নাই। 2047 কেনেকে আমি আকৌ ইলেকশ্যন জিকিম তাৰ কল্পনা কৰিছো। 2026 চিন্তা কৰাৰ প্ৰয়োজনে নাই। That stage is over, long back. আমি চিন্তা কৰিছো, সেইকাৰণে গোটেই ডিবিটি দি দিছে নহয় জানো? প্লিজ আইবিএছ অখিল গগৈ শুনক না, যিমান আইবিএছ কি প্লিজ অনাৰেবল মেম্বাৰ ইলেকশ্যনৰ কাৰণে দিছে, ডোন্ট ডিস্টার্ব, নহয় জানো? ডোন্ট ডিস্টার্ব। 26 ইলেকশ্যনৰ কাৰণে অখিল গগৈ দিছো, 32 কাৰণে আৰু দিম। অখিল গগৈ হয়, অখিল গগৈ আপোনাৰ সময় ক'ব, 26 দিছে। ডোন্ট ডিস্টার্ব। মাননীয় অধ্যক্ষ, তেওঁতো ঠিকে কৈছে, 26 কাৰণেতো দিছোৱেই, তাত আপত্তি কৰিবলগীয়া কি আছে? আকৌ 32লৈকে আৰু দিম। আগতে প্লিজ আপোনাৰ সময়ত আপুনি ক'ব, আপুনি নোট কৰি লওক আপুনি কি কাউণ্টাৰ কৰিব। আগতে ইলেকশ্যনৰ সময়ত লৈছিলে মানুহৰ পৰা, আমি দি আছো। আগতে ইলেকশ্যনৰ সময়ত ব্যৱসায়ীৰ পৰা কালেকশ্যন হৈছিল, এতিয়া আমি মানুহক দিছো। দিবৰ কাৰণেতো বিধানসভা মহোদয়, কিন্তু মুখ্যমন্ত্ৰীয়ে কৈ আছে বাজেটখন এপ্ৰিলৰ পৰা আৰম্ভ হয়, কিন্তু বহুত ঘোষণা অক্টোবৰ মাহৰ পৰাহে হৈছে। গতিকে এপ্ৰিলৰ পৰা কৰক, যিহেতু এখন বাৰ্ষিক কামৰ হেৰি। আপোনালোকে আপোনালোকৰ ভাষণ মুঠতে ভোটৰ কাৰণে দিব লাগে, যিমান ভোট কিনিব লাগে চব পইচা দি আছে নহয়? প্লিজ অখিল গগৈ ডাঙৰীয়া, ভোটটো কিনিবৰ কাৰণে, আপোনাৰ টাইম ডেভেলপমেণ্টৰ কাৰণে নহয়, আপোনাৰ টাইমত ক'ব। ভোট কিনিবৰ কাৰণে। প্লিজ আপুনি মোৰ মুখৰ পৰা যিটোৱে উলিয়াব খুজিছে সেইটোৱে উলিয়াই লওক না। যি বুলি ভাবিছে সেইবোৰে ভাবক না, মইতো কোনো আপত্তি কৰা নাই। আৰু অধ্যক্ষ মহোদয়, বাজেটটোতো আগে পিছে আজি ঘোষণা কৰা বাজেট মাৰ্চত ইমপ্লিমেণ্ট হয়, আমিতো অক্টোবৰতে কৰিব খুজিছো। আপুনি বিধায়ক পুঁজিখিনিও মহোদয় এই বাজেট অধিৱেশন এই নেক্সট সেচনৰ এমাহ আগতহে হৈছে, গতিকে বিধায়ক পুঁজিটো নোহোৱাই কৰি দিব লাগে। বিধায়ক পুঁজিটো নোহোৱাই কৰি দিব লাগে, কাৰণ বিধায়কে কিয় পুঁজি কৰিব লাগে? বিধায়কেতো ন্যায়পালিকা আইন চলাব লাগে, কাৰ্যপালিকা চলাব লাগে। মাননীয় অধ্যক্ষ মহোদয়, কিতাপ ল'ব পাৰে মহোদয়, আপত্তি নাই, উঠাই দিয়ক। খালি শাসন হ'ব লাগে, সুশাসন হ'ব লাগে। যিখিনি হৈ আছে, অৰুণোদয় এতিয়া এজন বিজেপি নেতাই নলবাৰীত কৈ আছে বিজেপি মিটিঙত নগ'লে বোলে অৰুণোদয় কাটি দিব। এনেকুৱা হ'ব লাগে নেকি? শপত লৈ সংবিধানৰ এনেকুৱা কথা কৈ আছে। মাননীয় আপোনালোকৰ সময় ক'ব। মাননীয় অধ্যক্ষ মহোদয়, কংগ্ৰেছৰ এজন বোলে অৰুণোদয়ৰ কাৰণে 2000 টকালৈকে বোলে ৰেট উঠিছে। অখিল গগৈ, অৰুণোদয়ৰ কাৰণে 2000 অখিল গগৈ প্ৰথমে শুনি লওক, আপোনালোকৰো স্পীচ আছে, আপোনালোকৰ স্পীচত এই পইণ্ট বিলাক ক'বা। মানে এনে ফুলাম কথাবিলাক কৈ, আৰে যোনে চবে ক'ব পাৰে ফুলাম চব কথা। কিছুমান কৈ, এনে এটা নতুন এনে কথা আছে। প্লিজ আপোনালোকে নিজৰ যেতিয়া সময় আহিব তেতিয়া ক'ব চব। যিমানে অৰুণোদয় হিতাধিকাৰীক ইয়াত গালি গালাজ কৰিব, সিমানে মানুহে আপোনালোকক ভোট নিদিব। গতিকে আপোনালোকে যদি আপুনি উন্নয়নৰ কথা কৈছে, ভোটৰ কাৰণে কিয় চৰকাৰী পইচাটো এনেকে নষ্ট কৰিছে? মহোদয় কি কথা কৈ আছে? অসমৰ স্বাৰ্থত কৰক, অসমৰ উন্নয়নৰ কাৰণে। আপোনালোকৰ সময়ত ক'ব। অখিল গগৈ জিকি অহাটো কামনা কৰো, সেইকাৰণে মই কেইটামান পৰামৰ্শ দিওঁ ৰাজনীতি কৰা হিচাপে। যিমানে অৰুণোদয়ক গালি পাৰিব, ভোটাৰে ভাবিব তাৰ মানে কংগ্ৰেছ আহিলে অৰুণোদয় বন্ধ হৈ যাব। তেতিয়া যিকেইটা জিকি সেইকেইটাও হাৰি যাব। সেইকাৰণে কংগ্ৰেছ আহিলে অৰুণোদয়তকৈ বেটাৰ দিব মহোদয়। 3খন ৰাজ্যত দি আছে, সেইটো অৰুণোদয় ভয় দেখাই দিব নালাগে। আপোনালোকৰ অৰুণোদয় নামটোত আপত্তি আছে, বেটাৰ হিতাধিকাৰীক দিয়াত আপত্তি নাই। আমি সকলোকে দি দিবলৈ কৈছো, ব্লেকমেইল কৰি ভোটটো ল'ব নালাগে। মানে আপুনি তালিকা ব্লেকমেইল কৰি ভোটটো ল'ব নালাগে। অনাৰেবল মেম্বাৰ প্লিজ, বিজেপি হ'লে অৰুণোদয় দিম। আপোনালোকৰ সময়ত ক'ব পাৰিব। আপুনি কৈ আছে অৰুণোদয় বিৰোধিতা কাৰণে মোক বানপানী ডন ইণ্টাৰাপ্ট। আপুনি যদি অৰুণোদয় বন্ধ কৰি দিয়ে, আপোনাক উৰুৱাই লৈ যাব। আপোনাৰ যদি সাহস আছে এবাৰ অৰুণোদয় বন্ধ কৰি, আচ্ছা আপোনাৰ যদি সাহস আছে অৰুণোদয় বন্ধ কৰি চাওক।
অখিল গগৈ ডাঙৰীয়াই প্ৰস্তাৱ দিছে অৰুণোদয় এপ্ৰিলত দিব লাগে। মই হ'ব কি কৈছে কৰি দিওঁ। কি কৈছে আপুনি প্ৰস্তাৱ দিছে নহয় মই প্ৰস্তাৱ দিছো যে অৰুণোদয় সকলোকে দিব লাগে এতিয়া মানে কেইজনমানক দি ব্লেকমেইল কৰিব 3000 দিম বুলি কয় 1250 টকা নহয় 3000 দিম বুলি কয় 1250 টকা নহয় মই আমাৰ বিজেপিৰ এনে দম মাৰিব লাগে জিকিম বুলি এবাৰ অৰুণোদয় বন্ধ কৰি চাওক আপোনালোকে জিকিব পাৰে যদি চাওঁ হ'ব মই বন্ধ কৰি চাওক অৰুণোদয় 5000 নিদিওঁ বুলি কওক ইলেকশ্যনত বন্ধ কৰি চাওক ইলেকশ্যন আৰে আপুনি বুজিয়ে পালে নেকি আমি জিকিম হাউচটো চলিবলৈ দিয়া ভালদৰে তাৰমানে অলপ আগতে আপুনি চবে নিজৰ নিজৰ কথা ৰাখিব পাৰিব ইয়াততো ভিডিঅ' হয় অলপ আগতে এটা অখিল গগৈ ডাঙৰীয়াই ক'লে যে অৰুণোদয় বন্ধ কৰি দিয়ক ইলেকশ্যন খেলক এই ভিডিঅ'টো ভাইৰেল কৰিব লাগে প্ৰথম কথা দ্বিতীয় কথা মানুহে কেনে এনে নুজুজিব না আপুনি মিছা কথা এটা কৈ দিলে কেনেকে হ'ব কৈ দিলে কেনেকে হ'ব সত্য কথা এটা কৈ দিলে কেনেকে আকৌ ভয় কিয় খাইছে এই ব্লেকমেইলটো আপুনি কিয় কৰে ভয় আৰে সদায় মানুহক আপুনি এনেকে ব্লেকমেইল কিয় কৰে ৰ'ব যিটো কোৱা নাই সেইটো কেলে কওঁ বুলি কয় কোনে মই কৈছো আপুনি কৈছে মানুহে অখিল গগৈ ঘূৰাই নিব মই কৈছো আপোনাক তাতকে দূৰলৈ ঘূৰাই লৈ যাব অসমৰ মানুহে আচ্ছা ভিডিঅ'টো আপুনি পইচা দিয়ে ভোট ল'ব পাৰিব প্লিজ আৰে আপুনি মই ক'লো নহয় অধ্যক্ষ মহোদয় এনেকে মোৰ বাজেটখন যে ইফেক্টিভ হ'ব মই বুজিয়ে পোৱা নাছিলো মই ধন্যবাদ জনাইছো দেৱব্ৰত শইকীয়া অখিল গগৈ ডাঙৰীয়াক যে গাটো অলপ পুৰিছে ধন্যবাদ